আমাৰ জীৱনটো একোখন অভিনয়ৰ ৰংগমঞ্চ। ইয়াত কোনোবাই অভিনয় কৰে, কোনোবাই অভিনয় সহ্য কৰে আৰু কোনোবাই অভিনয় উপভোগ কৰে। মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায়। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকক। কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে আৰু গুচি যোৱা মানুহবোৰো নাহে। এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল। এতিয়া এটাই দুখ, শৈশৱটো কিয় এৰি আহিলো বাৰু? শৈশৱটো যদি আকৌ এবাৰ ঘূৰাই পালোহেঁতেন। আপোনাক অৱহেলা কৰাজন কোনো দিনেই আপোনাৰ আপোন নাছিল। তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোনাৰ আপোন হোৱাৰ। ভালে থাকিবলৈ হ'লে ৰাজপ্ৰসাদৰ প্ৰয়োজন নাই। সৰু সৰু সুখবোৰেই মানুহৰ বাবে যথেষ্ট।